Hello my dear students, আশা কৰোঁ তোমালোক সকলোৱে ভালে আছা। আজি মই তোমালোকক ক্লাছ 9ৰ অধ্যায় 5 জীৱৰ মৌলিক একক দ্য ফাণ্ডামেণ্টেল ইউনিট অফ লাইফ চেপ্টাৰ 2ৰ বাকীখিনি ৰৈ যোৱা অংশখিনি পঢ়াবলৈ লৈছোঁ। যোৱা দুটা ভিডিঅ'ত আমি এইটো চেপ্টাৰৰ আধাখিনি বস্তু কভাৰ কৰিছোঁ। আজি আমি তাৰ পিছৰ পৰা ষ্টাৰ্ট কৰিম। তোমালোকে যদি প্ৰথমৰখিনি নাই চোৱা তে আগৰ ভিডিঅ' দুটা চাই ল'বা, তাৰপিছত এইটো ষ্টাৰ্ট হ'ব। আমি অলৰেডি এইটো চেপ্টাৰত পাই আহিছোঁ কোষ জীৱৰ মৌলিক একক কি হয়, কোষ হয় বা চেল হয়। তাৰপিছত কোষনো কি হয়, তাৰ ভিতৰত কি কি থাকে, ষ্ট্ৰাকচাৰ কেনেকুৱা হয় বা কোনে আৱিষ্কাৰ কৰিছে, এইবোৰ ঘটনা পঢ়ি আহিছোঁ। তাৰপিছত ব্যাপন মানেনো কি, আকৃতি বা অসমচিছ মানেনো কি, হাইপাৰটনিক হাইপটনিক সলিউশ্যন, এইবোৰ অলৰেডি আমি আগৰ ভিডিঅ'ত কভাৰ কৰিছোঁ। তেতিয়াহ'লে আহাচোন আজি আমি চাম কুকবেৰ। ঠিক আছে, আজি আমি ষ্টাৰ্ট কৰিম কুকবেৰ মানেনো কি, কোষ এটাৰ কুকবেৰ মানেনো কি তাকে চাম। ঠিক আছে, কুকবেৰ ইংলিছত কোৱা হয় ইয়াক চেল ৱাল। উদ্ভিদ কোষত কোষাৱৰণখনৰ উপৰিও বহী আৱৰণ হিচাপে এখন ডাঠ মোটা আৱৰণ থাকে, ইয়াকে কুকবেৰ বুলি কোৱা হয়। এই কুকবেৰখন কোষাৱৰণৰ গাতে বাহিৰৰ ফালে লাগি থাকে। উদ্ভিদৰ কুকবেৰখন প্ৰধানকৈ চেলুল'জেৰে গঠিত। চেলুল'জ হ'ল এবিধ জটিল ৰাসায়নিক পদাৰ্থ যিয়ে উদ্ভিদ দেহক গাঠনিক শক্তি বা ষ্ট্ৰাকচাৰেল ষ্ট্ৰেংথ প্ৰদান কৰে। তাৰমানে কি কৈছে, উদ্ভিদ কোষত কোষাৱৰণখনৰ ওপৰত কোষৰ কথা কৈ আছে হয়নে নাই, চেলৰ কথা কৈছে। চেল দুই প্ৰকাৰৰ হ'ব, এটা হ'ব উদ্ভিদ কোষ আৰু এটা প্ৰাণী কোষ। কোষ সাধাৰণতে দেখিবলৈতো একেই হয়, কিন্তু এনেকুৱা হ'ব যে উদ্ভিদ কোষত কিছুমান বস্তু থাকিব বা প্ৰাণী কোষত নাথাকিব, বা প্ৰাণী কোষত এনেকুৱা কিছুমান বস্তু থাকিব যিবোৰ উদ্ভিদ কোষত নাথাকিব। ঠিক আছে, তো দুটা ভাগ থাকিব কোষৰ, এটা উদ্ভিদ আৰু প্ৰাণী কোষ। তো প্ৰথমতে কৈছে উদ্ভিদ কোষত কি হ'ব, কোষাৱৰণখনৰ উপৰিও তাৰ বাহিৰৰ ফালে আৰু এখন আৱৰণ থাকিব, মানে এখন বাউণ্ডাৰীৰ নিচিনা আৱৰণ এখন থাকিব, সেইখন ডাঠ মোটা হ'ব। ঠিক আছে, যাক কি কোৱা হ'ব, কুকবেৰ বুলি কোৱা হয়। ঠিক আছে, তো এই কুকবেৰখন কোষাৱৰণৰ চাৰিওফালে মানে বাহিৰ ফালে লাগি থাকে আৰু গাতে লাগি থাকে, একেবাৰে আঠা লাগি থকাৰ নিচিনা। আৰু সেই বেৰখন কিহেৰে গঠিত হয়, চেলুল'জেৰে গঠিত। এইটো খুব ইম্পৰ্টেণ্ট হয়, চেলুল'জেৰে গঠিত, এইটো আহে পৰীক্ষাত। উদ্ভিদৰ কুকবেৰখন কিহেৰে গঠিত, উদ্ভিদৰ কুকবেৰখন চেলুল'জেৰে গঠিত। চেলুল'জ হ'ল এবিধ জটিল ৰাসায়নিক পদাৰ্থ যিয়ে উদ্ভিদ দেহক গাঠনিক শক্তি প্ৰদান কৰে। তাৰমানে চেলুল'জেৰে গঠিত হয় কুকবেৰখন, আৰু ইয়ে কি কৰে, এবিধ জটিল ৰাসায়নিক পদাৰ্থ হয় আৰু ইয়ে এটা গাঠনিক শক্তি প্ৰদান কৰে। গছডাল বা উদ্ভিদজোপা ঠন ধৰি উঠিবৰ কাৰণে, দীঘল হৈ যাওঁতে ঠন ধৰি থাকিব লাগিব হয়নে নাই, পৰি গ'লেতো নহ'ব গছডাল তেতিয়ালৈকেতো। সেইকাৰণে ঠন ধৰি থাকিবৰ কাৰণে বা যদি ষ্ট্ৰেংথ থাকিব, শক্তি থাকিব সিহঁতে উঠি যাবৰ কাৰণে বা থিয় হৈ থাকিবৰ কাৰণে, সেইটো কোনে প্ৰদান কৰে, এই চেলুল'জ নামৰ যোনটো ৰাসায়নিক পদাৰ্থ, ইয়ে উদ্ভিদ দেহক এটা শক্তি প্ৰদান কৰে, গাঠনিক শক্তি, যোনে গঠন শক্তি এটা প্ৰদান কৰে। ঠিক আছে, তো এইখিনি কথা হৈছে তোমাৰ চেলৱাল বা কুকবেৰ। তাৰপিছত আহিলে উদ্ভিদ কোষৰ পৰা পানী আকৃতি প্ৰক্ৰিয়াৰে কুকবেৰ বাহিৰ হৈ কোষস্থ দ্ৰব্য কোষাৱৰণৰ সৈতে সংকুচিত হৈ আহে। এই পৰিঘটনাটোকে কি বুলি কোৱা হয়, প্ৰট'প্লাজমৰ সংকোচন বোলে, বা প্ৰট'প্লাজমৰ সংকোচন প্লাজমলাইচিছ বোলে। ঠিক আছে, তাৰমানে উদ্ভিদ কোষৰ পৰা পানী আকৃতি প্ৰক্ৰিয়াৰে কুকবেৰৰ পৰা বাহিৰ হৈ যোনটো কোষৰ ভিতৰত থকা দ্ৰব্য কোষাৱৰণৰ সৈতে সংকুচিত হৈ আহে। সংকুচিত হৈ অহা মানে তোমাৰ সৰু হৈ আহিব বস্তু, ইয়াকে কি বুলি কোৱা হয়, প্ৰট'প্লাজম বুলি কোৱা হয়, বা প্ৰট'প্লাজমৰ সংকোচন। তাৰমানে প্ৰট'প্লাজমখিনি যোনটো কোষৰ ভিতৰত থকা প্ৰট'প্লাজম থাকিব হয়নে নাই, সেইটো কুচমুচ খাই যাব, সংকোচন হ'ব, আৰু ইয়াক প্লাজমলাইচিছ বুলি কোৱা হয় ইংলিছত। তো এতিয়া চোৱা, এই পৰিঘটনাটো আমি তলৰ ক্ৰিয়াকলাপৰ যোগেদি নিৰীক্ষণ কৰিব পাৰোঁ। তেতিয়াহ'লে চাওঁ কি কাৰ্যকলাপনো দিয়া আছে এইটো গম পাবৰ কাৰণে প্লাজমলাইচিছৰ কথা। কাৰ্যকলাপ 5.6, ৰিঅ' এবিধ উদ্ভিদ হয়
উদ্ভিদৰ পাতৰ বহী আৱৰণখন এৰুৱাই স্লাইড এখন প্ৰস্তুত কৰি উচ্চ ক্ষমতা সম্পন্ন অনুবীক্ষণ যন্ত্ৰৰ সহায়ত নিৰীক্ষণ কৰা। ঠিক আছে, এইটো প্ৰেক্টিকেলি কৰিব কৈছে। ইয়াত থকা সেউজীয়া ৰঙৰ সূক্ষ্ম আকাৰৰ হৰিৎকণা, জানা তোমালোকে পাতত কি থাকে, হৰিৎকণা থাকে হয়নে নাই, সূক্ষ্ম সৰু সৰু হৰিৎকণা থাকে। এইবিলাক পত্ৰহৰিত নামৰ এবিধ ৰঞ্জক পদাৰ্থ, এইবিলাকত পত্ৰহৰিত নামে এবিধ ৰঞ্জক পদাৰ্থ থাকে। ৰঞ্জক পদাৰ্থ যোনে পাতৰ ৰংটো কি কৰে, সেউজীয়া কৰাত সহায় কৰে, সেউজীয়া কৰে। এতিয়া শ্লাইডখনত চেনি বা লৱণ গাঢ় দ্ৰৱ অকণমান দি দিয়া, কিছু সময় অপেক্ষা কৰি শ্লাইডখন পুনৰ অনুবীক্ষণ যন্ত্ৰৰ সহায়ত নিৰীক্ষণ কৰা। তোমালোকে কি দেখা পাইছা? অ'কে, এতিয়া আমাৰ অনুবীক্ষণ যন্ত্ৰটো নাই ইয়াতে, চ' আমি ইয়াতে পঢ়ি চাব লাগিব কি দেখা পোৱা যায়। এতিয়া উদ্ভিদৰ পাত অলপমান লৈ গৰম পানীত দি কিছু সময় উতলোৱা, ইয়াৰ দ্বাৰা কোষবিলাক মাৰি পেলোৱা হয়। অ'কে, গৰম কৰিলে মানে কোষবোৰ মৰি যায়। এতিয়া পাতখনৰ পৰা আগৰ দৰে শ্লাইড প্ৰস্তুত কৰি অনুবীক্ষণ যন্ত্ৰৰ সহায়েৰে নিৰীক্ষণ কৰা। এতিয়া শ্লাইডখনত চেনি বা লৱণৰ গাঢ় দ্ৰৱ অকণমান দি দিয়া, কিছু সময় অপেক্ষা কৰি শ্লাইডখন পুনৰ অনুবীক্ষণ যন্ত্ৰৰ সহায়ত নিৰীক্ষণ কৰা। আমি কি দেখা পালোঁ? এইবাৰ প্ৰটোপ্লাজমৰ সংকোচন সংঘটিত হ'লনে? এই ক্ৰিয়াকলাপৰ যোগেদি আমি কি সিদ্ধান্ত ল'ব পাৰোঁ? ইয়াৰ পৰা জানিব পাৰিলোঁ যে কেৱল জীৱিত কোষেহে আকৃতি প্ৰক্ৰিয়াৰে পানী শোষণ কৰিব পাৰে, মৃত কোষে নোৱাৰে। তাৰমানে যেতিয়া প্ৰথমতে আমি কি দিছিলে, উদ্ভিদৰ তোমাৰ কোষটো দিছিলে হয়নে নাই, কাটি আনি কেনে দিছিলে, পাতটো শ্লাইড এখন বনাইছিলে পাতৰ বহী আৱৰণৰ। তো সেইটো প্ৰথমতে যেতিয়া দেখিছিলে তেতিয়া তোমাৰ কি দেখা পাইছিলে, কোষ দেখা পাইছিলে হয়নে নাই। তাৰপিছত যেতিয়া গৰম কৰি কেনে উতলাই গৰম কৰি দিয়া হ'ল, তেতিয়া আৰু কি নহয় তোমাৰ কোষ মানে কি, মৃত কোষে কি নকৰিব, তোমাৰ পানীখিনি শোষণ কৰিব নোৱাৰে। কেৱল জীৱিত কোষেহে অস্মচিছ বা আকৃতি প্ৰক্ৰিয়াৰে শোষণ কৰিব পাৰে। আৰু আকৃতি বা অস্মচিছ কি হয় অলৰেডি আমি লাষ্ট ক্লাছত পাই আহিছোঁ। তাৰমানে উচ্চ গাঢ় অঞ্চলৰ পৰা যেতিয়া নিম্ন গাঢ় অঞ্চললৈ কি হয় গতি কৰে, তাকে কি বুলি কোৱা হয়, আকৃতি বুলি কোৱা হয়। যিহেতু পানীৰ কথা কৈছে, পানীৰ ক্ষেত্ৰত আকৃতি বুলি কোৱা হয়। তাৰমানে উচ্চ গাঢ় পানীৰ পৰা নিম্ন গাঢ় অঞ্চললৈ পানী যেতিয়া ফ্ল' কৰিব বা গতি কৰিব, তাক আকৃতি বুলি কোৱা হয়। তো জীৱিত কোষ হ'লে আকৃতি প্ৰক্ৰিয়াৰে পানীখিনি কি কৰিব, শোষণ কৰিব। আৰু যদি মৃত হয় তেতিয়াহ'লে কি কৰিব নোৱাৰিব, যেতিয়া উতলাই দিয়া হ'ব তেতিয়া আৰু কি কৰিব নোৱাৰে, আকৃতি প্ৰক্ৰিয়াৰে পানী শোষণ কৰিব নোৱাৰে, কাৰণ তেতিয়া কোষবোৰ কি হয়, মৃত হৈ যায়। যেতিয়া উতলাইছে গৰম কৰিলে কোষখিনি মৰি থাকিলে, যোনটো পাতৰ ভিতৰত থকা কোষখিনি মৰি থাকিলে, আৰু তেতিয়া সিহঁতে পানীখিনি শোষণ কৰিব নোৱাৰিব। ঠিক আছে, এইটো কথাই কৈছে ইয়াতে বেছিকেলি। তাৰপিছত কৈছে কি, উদ্ভিদ, ভেঁকুৰ আৰু বেক্টেৰিয়া কোষবেৰে লঘু গাঢ়তা সম্পন্ন মাধ্যমত, অৰ্থাৎ অল্পাশাৰী দ্ৰৱত, তাৰমানে হাইপটনিক চলিউশ্যন, যোনটো অলৰেডি লাষ্ট ক্লাছত আমি পাই আহিছোঁ। হাইপটনিক হ'লে কি হ'ব তোমাৰ, হাইপটনিক কি আছিলে, হাইপটনিক আছিলে যে বা অল্পাশাৰী, মানে তোমাৰ যদি কি হ'ব, চেল এটা যদি প্লেচ কৰিছা আৰু ইয়াতে কি আছে তোমাৰ বাহিৰৰ যিখিনি তোমাৰ পানীখিনি বা দ্ৰৱখিনি আছে, ইয়াতে কি হ'ব, পানীৰ গাঢ়তাটো কি আছে, বেছি আছে হয়নে নাই। ইয়াতে পানীৰ গাঢ়তাটো বেছি আছে ভিতৰৰ গাঢ়তাতকৈ বাহিৰৰ পানীৰ গাঢ়তাটো বেছি। তো সেইকাৰণে কি হ'ব, পানী ভিতৰত সোমাই যাব, ফ্ল' কৰিব, আৰু ফ্ল' কৰিলে কি হ'ব, এইটো ফুলি যাব হয়নে নাই, চেলটো বা কোষটো ফুলি থাকিব আৰু কেতিয়াবা ফাটি যাবও পাৰে। তো এইটো কথা লাষ্ট ক্লাছত আমাৰ হৈ গৈছে। উদ্ভিদ, ভেঁকুৰ আৰু বেক্টেৰিয়া কোষবেৰে লঘু গাঢ়তা সম্পন্ন মাধ্যমত, অৰ্থাৎ অল্পশাৰী দ্ৰৱত কোষবিলাক ফাটি যোৱাত বাধা দিয়ে। অ'কে, তো এই কোষবেৰে মই কৈছিলোঁ যে ফাটি যাব, চেলটো ফাটি যাব পাৰে। তো ফাটি নাযাবৰ কাৰণে এই কোষবেৰে কি কৰে, এটা ডাঠ আৱৰণ তৈয়াৰ কৰে, আৰু যাৰ কাৰণে যাতে ফাটি নাযায়, সেইকাৰণে অল্পাশাৰী দ্ৰৱত যাতে ফাটি নাযায়, তাৰ কাৰণে সিহঁতৰ কোষবেৰে এইটো এটা প্ৰটেকশ্যন দিয়ে। আৰু এনে মাধ্যমত কোষে আকৃতি প্ৰক্ৰিয়াৰে পানী শোষণ কৰে, ফলত কোষটো ওফন্দি উঠে, আৰু ইয়াৰ লগে লগে কোষবেৰখন এটা হেঁচা বা চাপ পৰে। ক'লোঁ এইখিনি কথা। কোষবেৰখনেও ওফন্দি উঠা কোষৰ চাপৰ সমানে বিপৰীত দিশত কি কৰে, চাপ প্ৰয়োগ কৰে। কোষবেৰখনৰ এনে গুণৰ বাবেই এইবোৰ কোষে প্ৰাণী কোষতকৈ বেছি গুণে চাৰিওপাশৰ মাধ্যমত কোনো পৰিৱৰ্তন নোহোৱাকৈ থাকিব পাৰে। তো আমি কোষবেৰৰ কাম গম পালা তোমালোকে, এটা প্ৰটেকশ্যন হিচাপে ৰাখি থৈ দিয়ে হয়নে নাই, প্ৰটেকশ্যন থাকে আৰু এটা বাউণ্ডাৰী এটা থাকে কাৰণে
বেছি এটা পৰিৱৰ্তন নহয় সিহঁতৰ। কিন্তু প্ৰাণী কোষত কি হয়, তোমাৰ এই কোষবেৰখন নাথাকাৰ কাৰণে প্ৰাণী কোষত অকণমান প্ৰব্লেমটো বেছি আহি যায়। উদ্ভিদ কোষত পানীৰ হেৰিটো অকণমান তোমাৰ এই পৰিৱৰ্তনটো কম হয় কোষৰ, ঠিক আছে। কোষটো যেনেকুৱা আছে সাধাৰণতে তেনেকুৱাই থাকে, যিহেতু এখন ডাঠ ৱাল চাৰিওফালে লগোৱা থাকে। কিন্তু যোনটো প্ৰাণী কোষত নাথাকে ৱালখন, অকল কোষ বা চেলটো থাকে। তো সেয়াই এইখিনি বস্তু, কোষবেৰৰ কাম এইখিনিয়ে। কোষবেৰ কিহেৰে গঠিত, চেলুলোজেৰে গঠিত বা এইটো কি হয় চেলুলজ, তো এইখিনি বস্তু ইয়াতে ইম্পৰ্টেণ্ট হয়। আৰু কোষবেৰ কাৰ থাকে, উদ্ভিদৰ থাকে, তো ইম্পৰ্টেণ্ট এইখিনি কথা পৰীক্ষাত আহে। তাৰপিছত আহিলে কোষকেন্দ্ৰ। এতিয়া কোষকেন্দ্ৰ কি হয়, বা নিউক্লিয়াছ, খুব ইম্পৰ্টেণ্ট বস্তু এটা। কোষৰ ভিতৰত থকা যোনটো এটা ডট থাকে, সেই ডটটোকে কোৱা হয় কোষকেন্দ্ৰ, হয়নে নাই? যেতিয়া ছবিত আমি দেখাইছিলোঁ মই অলৰেডি। পিঁয়াজৰ বহী আৱৰণৰ পৰা তৈয়াৰ কৰা শ্লাইডখনলৈ মনত পেলোৱা। অলৰেডি লাষ্ট ক্লাছত বা লাষ্ট ভিডিঅ'ত মই কৈছিলোঁ এটা পিঁয়াজৰ আৱৰণ এটা কাটি লৈ শ্লাইডত দিয়াৰ কথা কৈছিলোঁ। এইটো অলৰেডি হৈ গৈছে তাতে। তাৰপিছত কৈছে সেইখন মনত পেলাব দিছে তোমালোকক, যদি ভিডিঅ'টো চাইছা। আমি তাত আয়ডিনৰ দ্ৰৱ অকণমান দিছিলোঁ। কিয় দিছিলোঁ? আয়ডিন দিছিলোঁ কাৰণ এইটো কালাৰ এটা আহিবৰ কাৰণে দিয়া বুলি কৈছিলোঁ যেতিয়া। যদি শ্লাইডখনত আয়ডিনৰ দ্ৰৱ নিদিয়াকৈ নিৰীক্ষণ কৰিলোহেঁতেন, তেতিয়া কি দেখা পালোহেঁতেন? ইয়াৰ পাৰ্থক্য নিৰ্ধাৰণ কৰিবলৈ চেষ্টা কৰা। তদুপৰি আয়ডিনৰ দ্ৰৱ দিয়াৰ পাছত সকলোবিলাক কোষ সমভাৱে ৰঙীন হৈছিল নে? ৰাসায়নিক সংগঠন অনুসৰি কোষৰ ভিতৰৰ বিভিন্ন অংশই ভিন্ন ধৰণে ৰঙীন হৈ সেইবিলাকৰ মাজত থকা পাৰ্থক্যবিলাক স্পষ্টকৈ পৰিলক্ষিত হ'ব। কোনো অংশ অন্য একোটা অংশতকৈ গাঢ় হ'ব। আয়ডিন দ্ৰৱৰ সলনি আমি চেফ্ৰানিন দ্ৰৱ বা মিথাইলিন ব্লু দ্ৰৱ ব্যৱহাৰ কৰিও কোষবিলাকত ৰঙীন কৰি নিৰীক্ষণ কৰিব পাৰোঁ। বেছিভাগ সময়তে এইটো দিয়া হয়, চেফ্ৰানিন বুলি যোনটো দ্ৰৱ হয়, সেইটো মিহলাই দিয়া হয়। এইটো ইয়াৰ কাৰণেই দিয়া হয়, মই কৈছোঁৱে অলৰেডি, যে তুমি ধুনীয়াকৈ চাব পাৰিবা তেতিয়া বস্তুটো। কালাৰ্ড হ'লে কি হ'ব, তোমাৰ যেতিয়া অনুবীক্ষণ যন্ত্ৰৰ সহায়ত চাবা, তোমাৰ পটকৈ বস্তুটো চকুত পৰিব। আৰু সমভাৱে যেতিয়া তোমাৰ ধুনীয়াকৈ বস্তুখিনি মানে দ্ৰৱখিনি যেতিয়া কালাৰ এটা থাকিব, তাতে কালাৰটো থাকিলে তুমি পটকৈ চকুত পৰিব। য'ত বেছিকৈ গাঢ় হৈছে সেইখিনি ইয়াতে কিবা এটা আছে তেনেকৈ দেখা পাবা। তো এইটো বস্তু আমি অনুবীক্ষণ যন্ত্ৰৰ সহায়ত চালে ভালকৈ তোমালোকে বস্তুটো হৃদয়ংগম কৰিব পাৰিবা, বা তোমালোকে ভালকৈ বুজি পাবা যে কি ঘটনা হৈছে। সেইটো পিছত হ'ব বাৰু কাৰ্যকলাপবিলাক। তো এতিয়া জানি লোৱা ইমানখিনিলৈকে যে কিয় ইউজ কৰা হয় চেফ্ৰানিন বা আয়ডিনৰ দ্ৰৱ বা মিথাইলিন ব্লু বুলি দ্ৰৱবোৰ কিয় ইউজ কৰা হয় কোষবিলাকত। তো সেইটোৱে আৰু তোমালোকে বেচিকেলি আমি চাবৰ কাৰণে বস্তুবোৰ যে ৰঙীন হৈ থাকিলে আমাৰ চকুত পৰিব, বা পাৰ্থক্যবিলাক আমাৰ স্পষ্টকৈ পৰিলক্ষিত হ'ব। যদি ক'ৰবাত বেছি ৰঙীন হৈছে, ক'ৰবাত কম ৰঙীন হৈছে, কিয় হ'ল কিয় নহ'ল, তেনেকৈ চাই কিনে বস্তুবোৰ আমি এটা ধাৰণা কৰিব পাৰোঁ কোষবোৰৰ কথা। তো সেয়াই আৰু এইখিনি ইয়াতে এইখিনিয়ে কোষকেন্দ্ৰত। তাৰপিছত এতিয়া আমি নিজৰ শৰীৰৰ কোষ নিৰীক্ষণ কৰোঁ আহা। তাৰমানে এতিয়া আমি যদি নিজৰ শৰীৰৰ কোষ কেনেকৈ নিৰীক্ষণ কৰিম। কাৰ্যকলাপ 5.7। এখন শ্লাইডত এটোপাল পানী দি লোৱা। অ'কে, এইটো অনুবীক্ষণ যন্ত্ৰৰ সহায়ত আমি চাব লাগিব, যিহেতু আমি এতিয়া কৰিব নোৱাৰা কাম এইবোৰ, যিহেতু কাৰো ঘৰত অনুবীক্ষণ যন্ত্ৰ নাই, তেতিয়াহ'লে এইবোৰ কাম আমি এতিয়া কৰিব নোৱাৰোঁ। অফক'ৰ্ছ আমি লেবৰেটৰীত কৰিব লাগিব। তেতিয়াহ'লে এবাৰ পঢ়াই দিছোঁ তথাপি কি ঘটনা কৈছে ইয়াতে। এখন শ্লাইডত এটোপাল পানী দি লোৱা। আইচক্ৰীম খোৱা চামুচ এখনেৰে লাহেকৈ হেঁচা প্ৰয়োগ কৰি তোমাৰ গালখনৰ ভিতৰৰ ফালে ঘঁহি দিয়া। চামুচখনত কিবা পদাৰ্থ লাগি আহিলনে? মানে তোমাক এখন শ্লাইড ল'ব দিছে। শ্লাইড মানে এখন তোমাৰ এনেকুৱা এখন তোমাৰ গ্লাছৰ এখন তৈয়াৰী, এখন পাতল শ্লাইড বুলি কয় এইবোৰক, গ্লাছেৰে তৈয়াৰী। ইয়াতে তোমাৰ কি কৰিব কৈছে, অকণমান পানী দি ল'ব দিছে এটোপাল। তাৰপিছত তোমাৰ সেই আইচক্ৰীম খোৱা কাঠৰ চামুচবোৰ যে থাকে, সেইখনত অকণমান গালত ঘঁহি লৈ, তোমাৰ নিজৰ গালত ঘঁহি লৈ চাব দিছে। তাতে কিবা লাগি আহিছে, যদি ঘাম চাম যদি কিবা লাগি আহিছে অকণমান, তোমাৰ গালৰ অলপ জোৰকৈ ঘঁহি দিব দিছে ভিতৰৰ ফালে। জোৰকৈ ঘঁহি দিয়াৰ পিছত তোমাৰ যিখিনি বস্তু কিবা যদি লাগি আহিছে সেইখিনি ইয়াতে দি দিব কৈছে পানীৰ লগত ইয়াতে ঘঁহি দিব দিছে বস্তুখিনি অকণমান ধুনীয়াকৈ এনেকৈ যদি তুমি কৰি দিয়া,
বস্তুখিনি স্প্ৰেড কৰি দিয়া পানীৰ লগত তাৰপিছত ইয়াতে তুমি মিথাইলিন ব্লু দিলা মানে তোমাৰ যিকোনো এবিধ ৰঞ্জক পদাৰ্থ তুমি চেফ্ৰনিন দিব পাৰা মিথাইলিন ব্লু বা আয়ডিন দি ল'লা তাৰপিছত ইয়াৰ ওপৰত আৰু এখন কি দিব লাগিব কভাৰ স্লিপ মানে বন্ধ কৰি দিব লাগিব এইটো বস্তু কভাৰ স্লিপ বন্ধ কৰি দিয়াৰ পিছত ওপৰত ঢাকি দিলা মানে এইখিনি বস্তু ঢাকি দি অনুবীক্ষণ যন্ত্ৰৰ সহায়ত এইটো নিৰীক্ষণ কৰিব লাগিব বা চাব লাগিব আমি যে কি দেখা পাইছা তুমি তাতে অফক'ৰ্ছ কিবা কিবি সৰু সৰু চেল দেখা পাবা কোষ দেখা পাবা হয়নে সেইখিনি বস্তু দেখা পাবা তুমি তাৰপিছত কি কৈছে আমি কি দেখা পালোঁ আমি দেখা পোৱা কোষবিলাকৰ আকাৰ কেনেকুৱা এইবিলাক কাগজত আঁকা তোমালোকক আঁকিব দিছে এইবোৰ কেনেকুৱা দেখা পাবা এইবোৰ বস্তুটো এতিয়া কৰিব নোৱাৰি যেতিয়া অনুবীক্ষণ যন্ত্ৰ চোৱা যাব তেতিয়া আঁকিব পাৰিবা প্ৰতিটো কোষৰ কেন্দ্ৰস্থলত গাঢ় ৰং লোৱা ঘূৰণীয়া বা ডিম্বাকৃতিৰ সূক্ষ্ম গঠন কিবা আছেনে এই গঠনবিলাকেই হ'ল কোষ কেন্দ্ৰ ঠিক আছে তো এনেকুৱা ডিম্বাকৃতি মানে ঘূৰণীয়া গোল গোল মাজত গাঢ় ৰং ল'ব কাৰণ ডাৰ্ক এটা এনেকুৱা ফুট নিচিনা হ'ব আৰু এই ফুটটোৱে হ'ব তোমাৰ কোষ কেন্দ্ৰ বা নিউক্লিয়াছ অলৰেডি গম পাইছাই এইটো যদি কোষ হয় তাৰ ভিতৰত যোনটো ডট থাকিব সেইটোৱে হ'ব আমাৰ কোষ কেন্দ্ৰ বা নিউক্লিয়াছ এইবিলাক পিঁয়াজৰ কোষত দেখাবিলাকৰ লগত একেই নে একে হয়নে নহয় সেইটো যেতিয়া অবজাৰ্ভ কৰিম আমি তেতিয়া গম পাম তাৰপিছত কোষ কেন্দ্ৰক আগুৰি ৰখা দুই তৰপীয়া আৱৰণখনক কোষ কেন্দ্ৰাৱৰণ বা নিউক্লিয়াৰ মেমব্ৰেন বুলি কোৱা হয় ঠিক আছে যেনেকৈ কোষ এটাক তাৰ চাৰিওফালে উদ্ভিদৰ কোষ এটাক তাৰ চাৰিওফালে এখন মেমব্ৰেন থাকে বা আৱৰণ থাকে ঠিক তেনেকৈ এটা নিউক্লিয়াছ ফুটটো এটা নিউক্লিয়াছ তাৰ চাৰিওফালেও এখন একদম সৰু পাতল এখন আৱৰণ থাকিব আৰু সেই আৱৰণখনক কোৱা হয় কোষ কেন্দ্ৰাৱৰণ নিউক্লিয়াৰ মেমব্ৰেন বুলি কোৱা হয় এই কোষ কেন্দ্ৰাৱৰণ ৰন্ধ্ৰযুক্ত যিয়ে কোষ কেন্দ্ৰৰ ভিতৰৰ পৰা পদাৰ্থবিলাক বাহিৰলৈ অৰ্থাৎ কোষ পৰশলৈ উলিয়াই দিয়ে ঠিক আছে তো এই নিউক্লিয়াছ বা কোষ কেন্দ্ৰৰ চাৰিওফালে এখন পাতল আৱৰণ থাকিব ঠিক আছে আৰু সেইখনত ৰন্ধ্ৰ মানে ফুটা থাকিব সৰু 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 ফুটা থাকিব ইখনৰ চাৰিওফালে ফুট থাকিব আৰু সেইটোৰ পৰা কি হ'ব তোমাৰ যাতে বস্তুবোৰ অহা যোৱা কৰিব পাৰে ইয়াতে কি আছে আমাৰ কোষ পৰশ হয়নে নাই ইয়াতে আছে আমাৰ কোষ পৰশ তোমাৰ এইটো যদি এটা কি হয় চেল হয় ৰ'ব ভালকৈ আঁকি দিছোঁ বস্তুটো তেতিয়া বুজি পাবা মই ইয়াতে ডাঙৰকৈ আঁকি দিছোঁ এইটো এটা হ'ল তোমাৰ কোষ হয়নে নাই কোষৰ মাজত আছে তোমাৰ এটা নিউক্লিয়াছ আছে হয়নে এইটো এটা নিউক্লিয়াছ যোনটো ডট দিছোঁ মই ভিতৰৰ তাৰ চাৰিওফালে তোমাৰ এইটো এটা আমাৰ কোষ তাৰ চাৰিওফালে থাকিব কোষাবৰণ তাৰমানে কোষক আৱৰি আছে কোষাবৰণে এইটো হ'ল আমাৰ নিউক্লিয়াছ তাৰ চাৰিওফালে থাকিব এখন নিউক্লিয়াছক আৱৰি থকা কি থাকিব কোষ কেন্দ্ৰাৱৰণ নিউক্লিয়াছ বা কোষ কেন্দ্ৰ তাৰ চাৰিওফালে আৱৰি আছে সেইকাৰণে কোষ কেন্দ্ৰৰ আৱৰণ চ' আমি একেলগে ক'ম কোষ কেন্দ্ৰাৱৰণ তো সেইটোৱে আৰু ইয়াতে থাকিব তোমাৰ এইবোৰ হ'ব তোমাৰ কি কোষ পৰশ হয়নে কোষ পৰশ বা কোষ পৰশ বুলি কোৱা হয় ইয়াক এইখিনি বস্তু কোৱা হ'ব তোমাৰ কোষ পৰশ অ'কে যি হওক কোষ পৰশ বুলি কোৱা হ'ব তাৰপিছত এইখন হ'ব তোমাৰ কোষ বেৰ এটা অকণমান লিখিবলৈ অসুবিধা আৰু বাকীখিনি বুজি পালাই ভিতৰটো হ'ব তোমাৰ কোষ কেন্দ্ৰ আৰু তাৰ চাৰিওফালে থাকিব এইখন কোষাবৰণ ঠিক আছে কোষ কেন্দ্ৰাৱৰণ কোষাবৰণ নহয় কোষ কেন্দ্ৰাৱৰণ এইখন ঠিক আছে তো এইটোৱে এটা ষ্ট্ৰাকচাৰ এটা কোষত কি থাকিব পাৰে ঠিক আছে ইম্পৰ্টেণ্ট আমি পঢ়ি আছোঁ এতিয়া কোষ কেন্দ্ৰ মানে কি হয় তাৰ উপৰিও আমি এইখিনি বস্তু গম পালোঁ এটা কোষত থাকিব তোমাৰ প্ৰথমতে থাকিব কোষটো থাকিব তাৰ চাৰিওফালে এখন কোষ বেৰ থাকিব আৰু মাজত থাকিব নিউক্লিয়াছ বা কোষ কেন্দ্ৰ তাৰ চাৰিওফালে এখন থাকিব কোষ কেন্দ্ৰাৱৰণ আৰু কোষাবৰণ কোষটোৰ মাজত থাকিব জুলীয়া পদাৰ্থ আৰু তাক কোৱা হ'ব কোষ পৰশ ঠিক আছে আৰু এই কোষ কেন্দ্ৰাৱৰণখনৰ ফুট থাকিব তোমাৰ তাৰমানে ৰন্ধ্ৰ থাকিব এই ৰন্ধ্ৰবোৰৰ পৰা বস্তুবোৰ কি হ'ব বাহিৰত ওলাই আহিব পাৰিব বা বাহিৰৰ পৰা কি হ'ব ভিতৰত উলিয়াই আহিব পাৰিব ঠিক আছে তো এইখিনিয়ে কথা ইয়াতে কোষ কেন্দ্ৰৰ এইবাৰ আহিল ইয়াৰ পৰা কোষ কেন্দ্ৰত ক্ৰম'জম থাকে এইবিলাক কেৱল কোষ বিভাজনৰ কালছোৱাতহে দণ্ডাকাৰ হিচাপে দেখা পোৱা যায় অ'কে দণ্ডাকাৰ মানে লাঠিৰ নিচিনা হ'ব দণ্ডাকাৰ
কোষ কেন্দ্ৰত ক্ৰম'জম থাকে। অ'কে, এইটো খুব ইম্পৰ্টেণ্ট বস্তু এটা, ক্ৰম'জম। তাৰমানে নিউক্লিয়াছৰ ভিতৰত কি থাকিব, ক্ৰম'জম থাকিব। আৰু যেতিয়া কোষৰ বিভাজন হ'ব, কোষবোৰ কি হ'ব, ভাঙি এটাৰ পৰা কি হ'ব, প্ৰথমতে এটাৰ পৰা দুটা হ'ব, হয়নে নাই? দুটাৰ পৰা কেইটা হ'ব, চাৰিটা হ'ব, ইয়াৰ পৰা দুটা, ইয়াৰ পৰা দুটা হ'ব, ইয়াতে হ'ব, ইয়াতে হ'ব। তো এনেকৈ কোষৰ কি হয়, বিভাজন হয়। আৰু বিভাজনৰ কালছোৱাতহে কি হয়, এইবোৰ কি হয়, দণ্ডাকাৰ হিচাপে দেখা পোৱা যায়। মানে কেনেকুৱা হয় এইটো গম পাবা অকণমান পিছতে। তাৰপিছত আছিলে ক্ৰম'জমবোৰে তাত থকা DNA, অ'কে, এইটো এটা ইম্পৰ্টেণ্ট বস্তু, DNA, এইটো ডি অক্সি ৰাইবো নিউক্লিক এচিড। তাৰমানে ক্ৰম'জমৰ ভিতৰত তাতে আকৌ কি থাকিব, DNA। এটা কোষৰ ভিতৰত থাকিব নিউক্লিয়াছ বা কোষ কেন্দ্ৰৰ ভিতৰত থাকিব তোমাৰ ক্ৰম'জম, আৰু ক্ৰম'জমৰ ভিতৰত থাকিব কি, DNA। ঠিক আছে, এইটো খুব ইম্পৰ্টেণ্ট বস্তু। অ'কে, DNA নামৰ অণুবিলাক নিহিত হৈ থকা বংশগত বৈশিষ্ট্যসমূহ পৈতৃক অণুৰ পৰা পৰৱৰ্তী জনলৈ কঢ়িয়াই নিয়ে। তাৰমানে এই যে তোমালোকে কিছুমান কি দেখা পোৱা, বৈশিষ্ট্য দেখা, বংশগত বৈশিষ্ট্য, হয়নে নাই? বাপেকৰ বা মাকৰ পৰা ল'ৰা ছোৱালীলৈকে তেনেকুৱা এটা বৈশিষ্ট্য দেখা পোৱা যায়, যে দেখাত একে হয়, কিছুমান মাক বাপেকৰ নিচিনা মিল থাকে, হয়নে নাই? মাক বাপেকৰ মুখৰ লগত বাচ্ছা এটাৰ বা ল'ৰা বা ছোৱালীজনীৰ কি থাকে, মুখৰ মিল থাকে, বা এনেকুৱা কিছুমান হেৰি হয় যে দেখাত একে হয় কিছুমান ক্ষেত্ৰত, বা কিছুমান ক্ষেত্ৰত বেলেগ কিবা কিবি তেনেকুৱা বৈশিষ্ট্যগত মিল থকা দেখা পোৱা যায়। সেইটো পৈতৃক মানে পিতৃৰ পৰা ল'ৰা ছোৱালীলৈকে আহে, ল'ৰা ছোৱালীৰ পৰা আকৌ সিহঁতৰ ল'ৰা ছোৱালীলৈকে আহিব। তেনেকৈ এইটো বস্তু কি হয়, বংশগতভাৱে এটাৰ পৰা আনটোলৈকে বিয়পি গৈ থাকে, বা এটাৰ পৰা আনটোলৈকে গৈ থাকে। অ'কে, এইটো কিহৰ কাৰণে হয়, এইটো হ'ব তোমাৰ এই DNAৰ কাৰণে হ'ব। ঠিক আছে, ক্ৰম'জমৰ ভিতৰত থকা DNAৰ কাৰণে এই ঘটনাটো সংঘটিত হয়। ক্ৰম'জমবিলাক DNA আৰু প্ৰটিনৰে গঠিত, গম পালোঁৱেই। DNA লগতে কিহেৰে গঠিত, ক্ৰম'জমবিলাক প্ৰটিনেৰেও গঠিত। DNA নামৰ অণুতেই কোষৰ সংগঠনৰ সকলোবিলাক লাগতিয়াল অন্তৰ্নিহিত হৈ থাকে। DNA মেইন বস্তু, অ'কে, খুব ইম্পৰ্টেণ্ট বস্তু এইটো এটা, DNA, এইটো খুব ইম্পৰ্টেণ্ট বস্তু হয়। মই ইয়াতে সেইকাৰণে লিখি দিছোঁ DNA এটা খুব ইম্পৰ্টেণ্ট বস্তু, এইটো এভৰিটাইম পৰীক্ষাত আহে। DNA নামৰ এই অণুতেই কি থাকে, কোষৰ গঠন আৰু সংগঠন সকলোবিলাক লাগতিয়াল তথ্য অন্তৰ্নিহিত। এই DNAৰ পৰাই চব তথ্য, এই যে ল'ৰা ছোৱালীবোৰ দেখাত একে হয় কেতিয়াবা, বা তোমাৰ হয় মাক বাপেকৰ লগত অলপ হ'লেও মিল থাকে চবৰে, বা তোমাৰ ককা আইতা, হয়নে নাই, গ্ৰেণ্ড পেৰেণ্টছৰ লগতো মিল থাকে বহুতখিনি। কিয় থাকে, এইটো এই DNAৰ কাৰণে থাকে। তাৰমানে DNAৰ কাৰণে কি হয়, তোমাৰ বস্তুবোৰ যেতিয়া মানে বংশগতভাৱে এটা জেনেৰেশ্যনৰ পৰা, এটা বংশৰ পৰা আন এটা বংশলৈ, মানে নিজৰ বংশৰ কথা কৈছোঁ, এটা জেনেৰেশ্যনৰ পৰা আন এটা জেনেৰেশ্যনলৈ কি হৈ থাকে, এইবোৰ বস্তু তোমাৰ প্ৰবাহিত হৈ থাকে। ঠিক আছে, এইটোৰ পৰা সিটোলৈ গৈ থাকে। আৰু এইটো কিহৰ কাৰণে হয়, এই DNA নামৰ অণুৰ কাৰণে হয়, য'ত কি থাকে, চব তথ্য, অ'কে, গোটেই ইনফৰ্মেশ্যন, সেইখিনি বস্তু ক'ত থাকে, DNAত থাকে। DNAৰ পৰাই হয় এইখিনি গোটেইখিনি। তাৰমানে DNA মেইন বস্তু। অ'কে, তাৰপিছত আছিলে তোমাৰ DNAৰ কাৰ্যকৰী এককক কি বুলি কোৱা হয়, জিন বুলি কোৱা হয়। তাৰপিছত আকৌ DNAৰ ভিতৰত থাকিব তোমাৰ জিন। অ'কে, জিন বুলি কোৱা হয়, যোনে কাৰ্যবোৰ কৰিব, কাম কৰা যোনটো একক থাকিব, সেইটো কোৱা হ'ব জিন। অ'কে, এইটো এটা ইম্পৰ্টেণ্ট বস্তু, জিন। কোষ যেতিয়া বিভাজিত অৱস্থাত নাথাকে, তেতিয়া DNAবিলাক ক্ৰমেটিন দ্ৰব্য হিচাপে থাকে। এই ক্ৰমেটিন দ্ৰব্যবিলাক অহিয়া আৰু একেলগে জোঁট বান্ধি থকাৰ দৰে দেখা পোৱা যায়। অ'কে, DNA যেতিয়া তোমাৰ কি হ'ব, বিভাজিত নহ'ব, অ'কে, DNA যেতিয়া ভাগ নহ'ব, তেতিয়া সিহঁতে কেনেকুৱা হৈ থাকে, ক্ৰমেটিন দ্ৰব্য হিচাপে থাকে। ক্ৰমেটিনবোৰ দেখিবলৈ অহিয়া আৰু একেলগে জোঁট বান্ধি থাকে। তাৰমানে এনেকুৱা টাইপৰ এটা বস্তু, ক্ৰম'জমটো বেলেগ একো নহয়, দেখাত এনেকুৱা হয় ক্ৰম'জম। অ'কে, এনেকুৱা টাইপৰ বস্তু ক্ৰম'জমবোৰ, সিহঁতে একেলগে থাকে, এনেকৈ একেলগে থাকে ক্ৰম'জমবোৰ, ক্ৰমেটিন হিচাপে থাকে, সূতাৰ নিচিনাকৈ এনেকৈ থাকে। যেতিয়ালৈকে সিহঁতে DNA লৈকে নাযায়, মানে তেতিয়ালৈকে ইহঁতে এনেকুৱা ধৰণৰ হয়। ক্ৰম'জমবোৰ দেখাত এনেকুৱা মানে একচুৱেলি এনেকুৱা টাইপৰ হয়, এনেকুৱা টাইপৰ, ইহঁতৰ দুটা এনেকুৱা, চাৰিটা এনেকুৱা, ফুলৰ নিচিনা হয় দেখাত বস্তুবোৰ, দেখিবলৈ এনেকুৱা হয় আৰু। অ'কে, যি হওক, এইবোৰ বস্তু তোমালোকৰ ইমান এটা নাই দিয়া, ছবিবোৰ একো দিয়া নাই কিতাপত, তথাপি মই তোমালোক জাষ্ট কৈ দিলোঁ কথাখিনি। কিন্তু এইটো মনত ৰাখিব লাগিব যে যেতিয়া কোষটো বিভাজন হ'বলৈ অগ্ৰসৰ হয়, যেতিয়া কোষটো কি হয়, ভাঙিব, মই কৈছোঁৱে এটা কোষৰ পৰা কি হ'ব, দুটা হ'ব, হয়নে নাই,
মেইনলি প্ৰথমতে কি হ'ব, এটাইটো কোষ থাকিব, তাৰ পৰা লাহে 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 বস্তুটো কি হৈ যাব, ডাঙৰ হৈ যাব, হয়নে নাই? এটা কোষৰ পৰাই আমি মানুহ হৈছোঁ, হয়নে নাই? প্ৰত্যেকজন মানুহ হওঁতে প্ৰথমতে ক'ৰ পৰা হৈছে, এটা সৰু সাধাৰণ কোষৰ পৰাই মানুহ এটাৰ সৃষ্টি হৈছে, বা এটা কোষৰ পৰাই এটা উদ্ভিদৰ সৃষ্টি হৈছে। তো মেইন হ'ব প্ৰথম কোষটো, তাৰ পৰা দুটা হ'ব, তেনেকৈ বিভাজন হৈ যাব। তাৰপিছত এই এটাৰ পৰা আকৌ দুটা হ'ব, তাৰ পৰা আকৌ দুটা হ'ব, ঠিক আছে? তো এনেকৈ বিভাজন হৈ গৈ থাকিব, আৰু ইয়াত দুটা হ'ব, তাৰমানে এটাৰ পৰা দুটা, দুটাৰ পৰা চাৰিটা, চাৰিটাৰ পৰা আঠটা, আঠটাৰ পৰা 16টা, এনেকৈ বাঢ়ি গৈ থাকিব বিভাজন হওঁতে। অ'কে, কোষ কেন্দ্ৰই অ'কে, যেতিয়াই কোষটো বিভাজন হ'বলৈ অগ্ৰসৰ হয়, তাৰ লগে লগে কি হ'ব, ক্ৰমেটিন দ্ৰব্যবিলাক সংগঠিত হৈ ক্ৰমজমলৈ পৰিৱৰ্তিত হয়। মই অলৰেডি ক'লোঁ এইখিনি কথা। ক্ৰমেটিনবোৰ লগ লাগি ক্ৰমজম হ'ব তাৰপিছত, ঠিক আছে? কোষ কেন্দ্ৰই কোষ বিভাজনত বা কোষৰ বংশ বিস্তাৰত মুখ্য ভূমিকা লয়, ঠিক আছে? এইটো খুব ইম্পৰ্টেণ্ট। কোষ কেন্দ্ৰই কি কৰে, কোষ বিভাজন বা কোষৰ বংশ বিস্তাৰত প্ৰথম ভূমিকাটো কোনে লয়, কোষ কেন্দ্ৰই। তাৰমানে কোষৰ ভিতৰত থকা নিউক্লিয়াছ বা কোষ কেন্দ্ৰই প্ৰথম মুখ্য ভূমিকাটো লয়। এই প্ৰক্ৰিয়াত এটা কোষ বিভাজন হৈ দুটা নতুন অপত্যকোষৰ সৃষ্টি হয়। কোষ এটা পৈণত অৱস্থা প্ৰাপ্তিত পৰিৱেশৰ সৈতে খাপ খাই থাকিব পৰাকৈ কোষটোত যিবিলাক ৰাসায়নিক ক্ৰিয়াকলাপৰ প্ৰয়োজন, সেইবিলাকক কোষ কেন্দ্ৰটোৱে মুখ্য নিৰ্ণায়কৰ ভূমিকা পালন কৰে। অ'কে, তো এটাৰ পৰা দুটা হ'ব, দুটাৰ পৰা চাৰিটা অলৰেডি ক'লোঁ, আৰু সেইবোৰত প্ৰত্যেকটোতেই কোনে মেইন ভূমিকা ল'ব, সেইটো হ'ব তোমাৰ কোষ কেন্দ্ৰই। অ'কে, কিছুমান জীৱ যেনে বেক্টেৰিয়াত কেন্দ্ৰাৱৰণ নাথাকে, তো এইবোৰ অকণমান কিবা কিবি তোমাৰ এক্সেপশ্যন আছে, যেনে বেক্টেৰিয়াৰ ক্ষেত্ৰত কোষ কেন্দ্ৰাৱৰণ নাথাকে। তাৰমানে যোনটো নিউক্লিয়াছ বা কোষ কেন্দ্ৰটো আছিলে, তাৰ চাৰিওফালে যোনখন আৱৰণ থাকে, সেইখন নাথাকে ক'ত, বেক্টেৰিয়াত নাথাকে, বাকী উদ্ভিদত থাকে। কোষ কেন্দ্ৰৰ কেন্দ্ৰস্থলত স্পষ্টকৈ পৰিলক্ষিত নহয়, সেইটো বেক্টেৰিয়াত স্পষ্টকৈ পৰিলক্ষিত নহয়। তেনেবিলাক কোষৰ কেন্দ্ৰস্থলত কেৱল নিউক্লিক এচিডহে থাকে, ইয়াকে নিউক্লিয়ইড বুলি কোৱা হয়। এইবোৰ একেবাৰে মানে প্ৰথম অৱস্থা আৰু প্ৰিমিটিভ অৱস্থা, একদম প্ৰাথমিক অৱস্থাত কি হয়, বেক্টেৰিয়াবোৰ এতিয়াও প্ৰাথমিক অৱস্থাতেই আছে, সেইকাৰণে তাহাঁতৰ নিজৰ কি নহয়, ইহঁতৰ কেন্দ্ৰত কি হয়, নিউক্লিক এচিডে থাকে। অ'কে, নিউক্লিক এচিড থাকে, আৰু ইহঁতক কি বুলি কোৱা হয়, নিউক্লিয়ইড বুলি কোৱা হয়। এইটো এটা ইম্পৰ্টেণ্ট, এইটো কিহৰ কাৰণে, তোমাৰ বেক্টেৰিয়াৰ ক্ষেত্ৰত হয় এইটো ঘটনা। যিবিলাক জীৱৰ কোষ কেন্দ্ৰৰ কেন্দ্ৰাৱৰণ নাথাকে, তেনেবিলাক জীৱক কি বুলি কোৱা হয়, প্ৰকোষ কেন্দ্ৰীয় জীৱ। মই কৈছোঁ ন, এইটো আদিম জীৱ, একদম প্ৰকাৰিঅটছ বুলি কোৱা হয়, আদিম প্ৰকোষ কেন্দ্ৰীয়, মানে যাৰ কি নাথাকে, কেন্দ্ৰত, তাৰমানে দটটোত কোষ কেন্দ্ৰত কি নাথাকে, আৱৰণখন নাথাকে, তাহাঁতক কি বুলি কোৱা হ'ব, প্ৰকোষ কেন্দ্ৰীয় জীৱ। খুব ইম্পৰ্টেণ্ট বস্তু এইটো এটা, তোমালোকৰ পৰীক্ষাৰ ভিউৰ পৰা চাব গ'লে। যিবিলাক জীৱৰ কোষ কেন্দ্ৰৰ কেন্দ্ৰাৱৰণ নাথাকে, তেনেবিলাক জীৱক কি বুলি কোৱা হয়, প্ৰকোষ কেন্দ্ৰীয় জীৱ বুলি আখ্যা দিয়া হয়, ঠিক আছে? যাৰ আৱৰণখন নাথাকে, তাক কোৱা হ'ব প্ৰকোষ কেন্দ্ৰীয় জীৱ। অ'কে, যিবিলাক জীৱৰ কোষ কেন্দ্ৰাৱৰণ থাকে, কোষ কেন্দ্ৰৰ কেন্দ্ৰাৱৰণ থাকে, তেনেবিলাক জীৱক সংকোষ কেন্দ্ৰীয় জীৱ বুলি কোৱা হয়। তাৰমানে ইউকেৰিঅটছ আখ্যা দিব পাৰি। যিবিলাকৰ কি আছে, এইটো এটা নিউক্লিয়াছ কোষ কেন্দ্ৰ, ইয়াৰ চাৰিওফালে এখন কি আছে, আৱৰণ আছে, হয়নে নাই? এই আৱৰণ যদি থাকে, তেতিয়াহ'লে তাক কোৱা হ'ব সংকোষ কেন্দ্ৰীয় জীৱ বা ইউকেৰিঅটছ বুলি কোৱা হ'ব। এইটো খুব ইম্পৰ্টেণ্ট, এই দুটা পৰীক্ষাত আহে, প্ৰকোষ কেন্দ্ৰীয় আৰু সংকোষ কেন্দ্ৰীয়। তো এইটো তোমালোকে ধুনীয়াকৈ লিখি মুখস্থ কৰিবা। অ'কে, প্ৰকোষ কেন্দ্ৰীয় কোষত, অ'কে, প্ৰকোষ কেন্দ্ৰীয় কোষত কি হ'ব তোমাৰ, প্ৰকোষ কেন্দ্ৰীয় কোষত চিত্ৰ 5.4ত চাব দিছে, সংকোষ কেন্দ্ৰীয়, আচ্ছা আমি এতিয়া পাম ইয়াতে, প্ৰকোষ কেন্দ্ৰীয় কোষ মানে কোনবোৰ, তোমাৰ যিবিলাকৰ কি থাকিব, প্ৰকোষ কেন্দ্ৰীয় হ'লে হ'ব তোমাৰ যিবোৰৰ কি নাথাকে, কোষ কেন্দ্ৰত কেন্দ্ৰাৱৰণখন নাথাকে, হয়নে? তো কোষত পোৱা কোষপৰখীয় অংগাণুবিলাকো নাথাকে, সিহঁতৰ বহুত বস্তু নাথাকে, যিহেতু আদিম হয়। প্ৰকোষ কেন্দ্ৰীয় মানে একদম প্ৰিমিটিভ, একদম আগৰ, মানে প্ৰকেৰিঅটছ, একদম আগৰ। এইবোৰ যেনেকুৱা বেক্টেৰিয়াবোৰ এতিয়াও সেই আগৰ যেনেকুৱা তেনেকুৱাই আছে, একদম আদিম বস্তু এইবোৰ। তো সিহঁতৰ বহুত বস্তু নাথাকে, কোষপৰখীয় অণুও নাথাকে। তাৰমানে কোষ এটাৰ ভিতৰত জুলীয়া পদাৰ্থ থাকে, কোষপৰশ, হয়নে নাই? সেইটো তাৰো কিছুমান অংগাণু কিছুমান নাথাকে তাতে। যিবিলাক কাৰ্য এনে কোষপৰখীয় অংগাণু সম্পন্ন কৰে, সেইবিলাক কাৰ্য সাধাৰণভাৱে সংগঠিত কোষপৰশেই সম্পন্ন কৰে। সালোকসংশ্লেষণকাৰী প্ৰকোষ কেন্দ্ৰীয় বেক্টেৰিয়াৰ পত্ৰশলিকবিলাকো আৱৰণী বিশিষ্ট ভেছিকেল গঠনতহে, ভেছিকেল বা মনা সদৃশ, এনেকুৱা ভেছিকেল মানে মনা টাইপ
গঠন কোষ কেন্দ্ৰীয় কোষত পোৱাৰ দৰে হৰিতকণা নাথাকে তো বহুত বস্তু নাথাকে ইহঁতৰ বেক্টেৰিয়াবোৰৰ যোনবোৰ প্ৰকোষ কেন্দ্ৰীয় বেক্টেৰিয়া আছে কিছুমান এনেকুৱা বেক্টেৰিয়া আছে যোনে নিজৰ খাদ্য নিজে প্ৰস্তুত কৰে তাৰমানে সালোক সংশ্লেষণ কৰে অলৰেডি এইখিনি কথা তোমালোকে জানা বুলি ধৰি লৈছোঁ উদ্ভিদত কি হয় তোমাৰ সালোক সংশ্লেষণ হয় পাতত হয়নে নাই য'ৰ পৰা সালোক সংশ্লেষণ এনেকুৱা এটা প্ৰক্ৰিয়া য'ৰ পৰা কি হয় উদ্ভিদে নিজৰ খাদ্য নিজে প্ৰস্তুত কৰে আৰু প্ৰক্ৰিয়াটোকে সালোক সংশ্লেষণ প্ৰক্ৰিয়া বোলে আৰু এই প্ৰক্ৰিয়াটো তোমাৰ কাৰ্বন ডাই অক্সাইড সূৰ্যৰ পোহৰ এইবোৰৰ দৰকাৰ হয়নে নাই পানী এইবোৰৰ দৰকাৰ হয় আৰু ইহঁতে ইয়াৰ পৰা কি তৈয়াৰ কৰে খাদ্য তৈয়াৰ কৰে খাদ্য মানে কি বেছিকেলি শক্তি তৈয়াৰ কৰে হয়নে নাই তো সেইটো কথা কৈছে কিছুমান বেক্টেৰিয়ায়ো এনেকুৱা কাম কৰে উদ্ভিদৰ নিচিনা সালোক সংশ্লেষণ কৰি প্ৰক্ৰিয়াৰে খাদ্য উৎপন্ন কৰে আৰু সিহঁতৰ কি হয় যিহেতু বেক্টেৰিয়া প্ৰকোষ কেন্দ্ৰীয় তো ইহঁতৰ পত্ৰহৰিতবিলাক থাকে পত্ৰহৰিত থাকে আমি জানো সেইবোৰ কি হয় আৱৰণী বিশিষ্ট আৱৰণ থাকে পত্ৰহৰিতৰ সেইবোৰক কোৱা হয় ভেচিকলত থাকে মানে পত্ৰহৰিতবিলাক যেনেকৈ নৰ্মেল উদ্ভিদৰ থাকে তেনেকুৱা নহয় ইহঁতৰ ভেচিকলতহে থাকে তাৰপৰা ভেচিকল মানে মনা সদৃশ কিছুমান গঠন থাকে তাতে থাকে পত্ৰহৰিতবোৰ সেইটো কৈছে সংকোষীয় কেন্দ্ৰীয় কোষত পোৱাৰ দৰে হৰিতকণা নাথাকে তাৰমানে সংকোষীয় মানে আমাৰ যোনবোৰৰ ইউকেৰিয়াছ যোনবোৰৰ কি থাকে কোষ কেন্দ্ৰত আৱৰণ থাকে সিহঁতক সংকোষ কেন্দ্ৰীয় কয় এইটো অলৰেডি পালোঁ তো সংকোষ কেন্দ্ৰীয়ৰ নিচিনা নহয় মানে সংকোষ কেন্দ্ৰীয় যেনেকুৱা উদ্ভিদৰ হৰিতকণা থাকে তেনেকৈ যোনটো প্ৰকোষ কেন্দ্ৰীয়ৰ কোষত তেনেকুৱা নহয় হৰিতকণা থকাবোৰ ঠিক আছে তো এইটো অকণমান ডিফাৰেঞ্চ পাৰ্থক্যটো এনেকুৱা ধৰণৰ তো এইটো বস্তু তোমালোকে এইখিনিলৈকে থাকক আজি আমি কিছু কথা গম পালোঁ তোমালোকে ধুনীয়াকৈ এইখিনি বস্তু নোট কৰিবা কপিত বহি লৈ কেনে বহিবা কিতাপখন লৈ বহিবা কিতাপৰ পৰাই পঢ়াই আছোঁ গোটেইখিনি বস্তু আই হোপ বুজি পাবা আৰু কিতাপখন লৈ বহিবা মই যিখিনি বস্তু কৈছোঁ ইম্পৰ্টেণ্ট হয় বা এই গোটেইখিনি বস্তুৱে ইম্পৰ্টেণ্ট হয় তো ধুনীয়াকৈ নোট কৰিবা পাৰ্থক্যবোৰ এইবোৰ প্ৰকোষ কেন্দ্ৰীয় কি হয় তাৰপিছত সংকোষ কেন্দ্ৰীয় কি হয় এইবোৰ ধুনীয়াকৈ সৰুকৈ ধুনীয়াকৈ লিখি উলিয়াবা বহীত প্ৰকোষ কেন্দ্ৰীয় বুলি লিখি তাৰ ডেফিনিশ্যনটো লিখিলা সংকোষ কেন্দ্ৰীয় বুলি লিখি তাৰ ডেফিনিশ্যনটো লিখিলা তেনেকৈ লিখি বস্তুবোৰ বহীত ওলাবা আই হোপ যেতিয়া পৰিস্থিতি ভাল হ'ব মই তোমালোকৰ বহীবোৰ তেতিয়া ধুনীয়াকৈ চেক কৰিব পাৰিম তো মই এতিয়া পঢ়াই গৈছোঁ তোমালোকে আই হোপ তোমালোকে ধুনীয়াকৈ নিজৰ বহীত এইবোৰ লিখি উলিয়াবা অ'কে তো আজিলৈ ইমানেই নেক্সট ক্লাছত আমি কণ্টিনিউ কৰিম থেংক ইউ